আমি পাতি আছোঁ পঞ্চায়তৰ কথা। পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত যিহেতু হ'ব আৰু 2 মে'ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু আমি উপস্থিত আছোঁ গোলাঘাট জিলাত। গোলাঘাট জিলাৰ সৰুপথাৰীয়া উৰিয়ামঘাট অঞ্চল হয়নে? উৰিয়ামঘাটত কি হ'ব এইবাৰ নিৰ্বাচন কেনেকুৱা দেখিছে? ৰাইজে এতিয়া কাক নিৰ্বাচনত বাছি লয়, কাক কি কৰে এইটো ৰাইজৰ কথা আৰু এতিয়াতো ৰাইজৰ কথাটো ঠিকে আছে, কিন্তু আপোনাৰোতো কিবা এটা কথা থাকিব। ব্যক্তিগত কথাটোতো এতিয়া প্ৰকাশ কৰিব নোৱাৰি, সেইটো আছে মনতে। কেনেকুৱা দেখে, কি দেখে, কি চাই? বৰ্তমানতো যিটো চৰকাৰ চলি আছে আৰু যিফালে বৰষুণ আহিব সেইফালে জাপি ল'ব লাগিব, আমাৰ সেইটোৱে কথা আৰু মানে বৰষুণটো জাপিটো ল'লে প্ৰতিৰোধ হ'ব এইটো। চাওঁ বাৰু সময় আহি লওক, মানে যাৰ বৰষুণ আছে সেইফালে যাব লাগিব। সেইফালে যাব, তেওঁ কৈছে যাৰ বৰষুণ আছে সেইফালে যাব। ক'ত যায়? আমি বিদ্যাপুৰ যাব। বিদ্যাপুৰ ক'ত আছে, কিমান দূৰ? লক্ষীনগৰ 1 নম্বৰ। নিৰ্বাচন আহিছে গম পাইছে? পঞ্চায়ত নিৰ্বাচন গম পাইছে নাই? গম পাইছে 2 তাৰিখে নিৰ্বাচন। কি কৰিব, বুঢ়া বুঢ়ী একো নাপায়, একো নাপায়, একো নাপায়, পোৱা নাই। একো পোৱা নাই। খালি কণ্টনো 10 কেজি বুঢ়া বুঢ়ীয়ে খাই আছে। 10 কেজি আমি 1 মহিনা জৰিব নি না জৰে। ৰেচন কাৰ্ডৰ চাউল পায়, 10 কেজি হে পায়, তাৰ বাদে বেলেগ একো নাই। একো নাই। ঘৰ পাইছে নাই? ঘৰ পোৱা নাই। আমাৰ ঘৰ ওচৰতে আহি কিনি নাম উঠিছে, ফটো মাৰিছে, বুঢ়া বুঢ়ীটো এৰিছে। বুঢ়া বুঢ়ী কেৰি দিছে। কে লাগি পঞ্চায়তেও আমি কিমান জংঘল থকা এক মুষ্টি নাপায়। আপোনাক দিয়া নাই? আপোনাক দিয়া নাই, বেলেগৰ কাষৰ ঘৰে পাইছে কিন্তু চব পাইছে, খালি আমি বুঢ়া বুঢ়ী আপোনালোকক নাই দিয়া। কিমান দুখ হৈ আমি থাকিছে। আপোনাৰ কোন ঠাইত ঘৰ? ইয়াত পূব দিকে লক্ষীনগৰ 1 নম্বৰ। 1 নম্বৰ লক্ষীনগৰ। 1 নম্বৰ লক্ষীনগৰত তেওঁৰ ঘৰ। তেওঁ কৈছে যে তেওঁৰ কাষৰ ঘৰে পাই যায় কিন্তু তেওঁ নাপায়। ইয়াত তেনেকুৱা হৈছে নেকি বাৰু? কোনোবাই পায় কোনোবাই নাপায়? তেনেকুৱাতো দাদা বহুত আছে, কাৰণ কেলে মানে আমাৰ এতিয়া পুৱাই পাই থাকে আৰু নোপোৱাই নাপায়। পুৱাই পাই থাকে, নোপোৱাই নাপায়। তেনেকুৱা ধৰণৰ বহুত আছে। এতিয়া চৰকাৰেতো কৈ থাকে দিছোঁ, কিন্তু চৰকাৰে তেনেকৈ চালি জাৰি চাব লাগে ক'ত দিছে, কেনেকুৱা ধৰণৰ মানুহখিনিয়ে পাইছে আৰু কেনেকুৱা ধৰণৰ মানুহখিনিয়ে পোৱা নাই। যিখিনি মানুহে পাব লাগিছিলে তেনেকুৱা মানুহখিনিয়ে নাপায়, আৰু যিখিনি নাপাব লাগে সেইখিনিয়ে পায়, সেইখিনিয়ে বাৰে বাৰে পায়। তেওঁ বাৰে বাৰে পায় বুলি কৈছে। নোপোৱাই নাপায়, পুৱাই পায়েই থাকে। আপোনাৰ মুচ কোচা কিন্তু ধুনীয়া বনাইছে। হয় হয়। কি খানে মুচত? কি আৰু খাটি সৰিয়হৰ তেল? এইটো নাৰিকল তেল। নাৰিকল তেল খানে? নহয়, নাৰিকল তেল খানে। খুব ধুনীয়া মুচ বনাইছে, মুচ একোচা ধুনীয়া মুচ। হয় হয়। আগতে বোলে চুলিও আছিলে, চুলিও ধুনীয়া আছিলে তেওঁৰ। কি পঞ্চায়ত নিৰ্বাচন কেনেকুৱা, সাজু হৈছে নাই? সাজু হৈছোঁ। কি হ'ব 2 তাৰিখে? 2 তাৰিখে এতিয়া গৈহে চাব পাৰিম তাত কি পৰিস্থিতি কেনেকুৱা হয়, তাৰপিছতহে ক'ব পাৰিম। মানে তাত গৈহে সিদ্ধান্ত ল'ব নে? হয় হয় হয়। এতিয়া একো সিদ্ধান্ত লোৱা নাই। এতিয়ালৈকে লোৱা নাই? এতিয়ালৈকে লোৱা নাই। আপুনি লৈছে নাই সিদ্ধান্ত? সিদ্ধান্ত আছে, লৈছে, লোৱা আছে। কি হ'ব পাৰে ইয়াত এইবাৰ? কি দেখিছে, কেনেকুৱা দেখিছে? পঞ্চায়তৰ সমস্যা সমাধান হৈছে নাই? সমাধান হৈ আছে, এতিয়া চলি আছে। যেতিয়া ৰিজাল্টটো আহিব তেতিয়াহে হ'ব। তেতিয়াহে হ'ব, হয় নহয়? এতিয়া এই গোটেই নিৰ্বাচনটোত আপুনি বতাহ এতিয়ালৈকে বলা দেখিছে নাই? বতাহ লাগিছে নাই গাত? বতাহ এনেকুৱা খাচ কৰি জানিব পৰা নাই, দেখা নাই, হ'লেও হৈ আছে ভিতৰে ভিতৰি বতাহ বলি আছে। ভিতৰি বতাহ বোলে বলি আছে। তেওঁ কৈছে যে ভিতৰি এতিয়া বতাহ আছে। ভিতৰি বতাহ বলিছে, বাহিৰে নাই নেকি? আমাৰ ইয়াত বৰ্তমান দেখা নাই, বতাহ নাই বলা। মই গম পোৱা নাই, এনেই শুনিছোঁ 2 তাৰিখে হয়, কিন্তু এতিয়াও কোনে খেলিছে, কি খেলিছে? এইবোৰ খেলাটো আছে, খেলি আছে। আমাৰ ইয়াত মানে আমাৰ বিশ্বজিৎ ফুকনৰ বিজেপিয়ে আহিব যেন লাগিছে। বিজেপিয়ে আহিব? উন্নতি কৰিছে বিজেপিয়ে, যথেষ্ট উন্নতি কৰিছে। আমি যথেষ্ট সেইটো পাইছোঁ। ৰাস্তা পদূলি হওক আমাৰ ইয়াত ৰাস্তা পদূলি হৈছে, হৈছে আগতকৈ বহুত উন্নত হৈছে। তেওঁ কৈছে ৰাস্তা পদূলিৰ খুব উন্নতি হৈছে। আমি আৰু অকণমান ইফালে যাম। ইফালে দেখিছোঁ যে আৰু 2জনমান ৰৈ আছে, তেওঁলোকৰ সৈতেও কথা পাতিম। আৰু পঞ্চায়ত নিৰ্বাচনতে বা যিকোনো এটা নিৰ্বাচনতে সকলোৰে নিজৰ দৃষ্টিভংগী থাকে। সকলোৰে ক'লৈ যাব? সৰুপতা। বাকী নিৰ্বাচন আহিছে, কি দেখিছে 2 তাৰিখে নিৰ্বাচন?
ভালে দেখি আছোঁ কেনেকুৱা বতাহ কাৰ বলিছে ইয়াত পতাটো চব আমাৰ ইফালে বিজেপি কৰি আছে বিজেপিৰ বলিছে ইয়াত কংগ্ৰেছৰ বলা নাই না ইফালে কংগ্ৰেছৰ বলা নাই বিজেপি বলিছে বিজেপি ইফালে কৈছে তেওঁ যে বিজেপিৰ বঁটা বলিছে বুলি কৈছে কংগ্ৰেছৰ বঁটা নাই বলা নেকি এতিয়া কি ক'ব বিজেপিয়ে চব কৰি আছে বিজেপিয়ে আমি গান গাব লাগিব বেলেগে গান গালে লাভ নাই নহয় ইয়াত আমি যা সা সুবিধা পাইছোঁ আমি বিজেপি তৰফৰ পৰা পাইছোঁ কংগ্ৰেছে আমাৰ ফালে এটা খুটাও নাপায় খালি ঠগি গৈছে ঠগা মানুহে কি ক'ব এতিয়া ঠগিছে কংগ্ৰেছ ঠগিছে পুৰা ঠগিছে কাৰোবাৰ ঘৰ ভাঙিছে কাৰোবাৰ কোৱাল ভাঙিছে কাৰোবাৰ কি কৰিছে নেতাবিলাক পালিত নেতা ৰাখিছে কংগ্ৰেছীবিলাকৰ আমি ভুক্তভোগী পালি নেতাৰ মানে আপুনি আতিশয্যত ভুক্তভোগী কিন্তু ভুক্তভোগী তেওঁ কৈছে তেওঁ আমি সেইটো কাৰণে আমি কংগ্ৰেছ বহিষ্কাৰ কৰিছোঁ আমাৰ লাগে বিজেপিয়ে লাগে বিজেপি লাগে তেওঁ কৈছে কংগ্ৰেছ বহিষ্কাৰ কৰিছে কি ভাবে কি হ'ব ইয়াত কিহৰ বিষয়ে ক'ম ইলেকশ্যন আহিছে ইলেকশ্যন আহিছে মই ভাবোঁ সকলোৱে ভালেই মানে কিন্তু বিজেপি হওক বা কংগ্ৰেছ হওক কিন্তু সকলোৱে কংগ্ৰেছ চৰকাৰকে কৈ আছোঁ বিজেপি চৰকাৰকে কৈ আছোঁ এটা চৰকাৰে চাবলগীয়া সজায় মানুহক এটা যদি চকুৰে চাই যোনে ভালকৈ চাব তাকেতো মানুহে ভোট দিব ন সেইটো কথা কৈ আছোঁ সমানকৈ চোৱা হোৱা নাই সমানকৈ চবকে চাওঁ আমি চবকে চাব যোনে এতিয়া ভাল ক'ব তাকে আমি ভাল ক'ম যোনে আকৌ বেয়া ক'ব তাকেতো বেয়া ক'ব লাগিব না কি ভাবে কি হ'ব পঞ্চায়তত পঞ্চায়ত হ'ব যাতে আমি যাতে পাৰোঁ যাতে বিজেপি যদি আমি সহায় কৰে তে বিজেপি আমিতো বিজেপি ভোট দিব পাৰিম যদি আমাক মুছলমান যদি অশান্তি কৰে তে আমি বেলেগ একটা কিবা এটা কৰিব পাৰোঁ অশান্তিৰ সৃষ্টি হৈছে আপুনি ভাবে অশান্তিৰ সৃষ্টিটো কৰি আছে ৱাক বিল যিটো লৈ সৃষ্টি কৰি আছে সেইটোতো যিমান মুছলমান আছে সবেইতো ওলাইছে প্ৰতিবাদ কৰি আছে সেইটো কাৰণেতো বিজেপিতো মানে ৱাক অফ বিলৰ প্ৰভাৱটো পৰিব ৱাক অফ বিলৰ প্ৰভাৱ পৰিব বাইদেউ ভালে আছে ভালে আছে কি ক'ম এতিয়া মই পঞ্চায়ত আহিছে মহিলাৰ সমস্যা সমাধান হৈছে নাই এতিয়া যিটো গৈ আছে সেইটোৱে হ'ব এতিয়া আমি আৰু কেনেকুৱা আগৰ পৰাতো আমি কংগ্ৰেছক দিছিলোঁ এতিয়া কংগ্ৰেছে আমাক একো নিদিয়াৰ কাৰণে আমি এইটোৱে দিবলগীয়া হ'ল আৰু এতিয়া মানে বাধ্যত পৰিলোঁ তেওঁ কৈছে বাধ্যত পৰিছে তেওঁ নিৰ্বাচন আহিছে যুৱ প্ৰজন্মই কি ভাবে মই কি ক'ম আৰু এতিয়া মই ইমান নাজানো সেইবোৰ 2 তাৰিখে নিৰ্বাচন সেইটো গম পাইছে গম পাইছোঁ কোনে কোনে নিৰ্বাচন খেলিছে কিবা গম পাইছে নেকি মই বিজেপি কংগ্ৰেছ এইকেইটা জানো বিজেপি কংগ্ৰেছ ইয়াত বতাহ কিবা বলিছে নাই এতিয়ালৈকে এতিয়া ইমান গম পোৱা নাই মই তেনেকুৱা লগা নাই মানে আপোনাৰ লগা নাই তেওঁৰ গাত এতিয়ালৈকে বতাহ লগা নাই ইফালে সাজু হৈ আছে অটো সাজু হৈ আছে কলৈ যাব লাজ কৰিবলগীয়া একোৱেই নাই হয় নহয় বাইদেউ কওক আমি ফুৰিবলৈ গৈছিলোঁ মাকৰ ঘৰত মাৰ ঘৰত গৈছিলে আপুনি এতিয়া ঘৰ যাম আৰু মাৰ ঘৰত কি খালে এইবাৰ গাহৰি মাংস বিহু আলু ছজনা পুৰা খাইছে নিৰ্বাচন আহিছে কেনেকুৱা কি দেখিছে ইয়াত কি হ'ব এইবাৰ এইটো মই এতিয়া ক'ব নোৱাৰোঁ পিছত ক'ব এইটো এতিয়া ক'ব নোৱাৰোঁ বাইদেউ এতিয়া নকয় পিছত ক'ব আমি পিছত আকৌ বাইদেউ কেতিয়াবা যদি লগ পাওঁ তেতিয়া আমি নিশ্চয় সুধিম আৰু এয়া হৈছে পঞ্চায়তৰ পৰিৱেশ আৰু ভোটাৰ সাজু হৈছে বহু ভোটাৰ এনেধৰণেই কিছু ভোটাৰে গম পায় যে 2 তাৰিখে নিৰ্বাচন কিছু ভোটাৰ অৱশ্যে এতিয়াও তেওঁলোকে সকলো কথা তেওঁলোকে জনা নাই কোনোবাই কৈছে বতাহ বলিছে কোনোবাই কৈছে এতিয়াও বতাহ বলা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত